নমস্কাৰ সকলোকে আৰু গুড ইভিনিং। আজি আমি সপৰিয়াল সকলো ওলাই গ'লোঁ আছাম ষ্টেট জু কাম বটানিকেল গাৰ্ডেনত। তাত বহুতো ফেচিলিটিজ আমি দেখিলোঁ গৈ পেলাই, যেনে আমি নিজৰ কাৰ পাৰ্কিং কৰিলোঁ, তেওঁলোকৰ নিজৰ স্পেচ আছে কাৰ পাৰ্কিঙৰ কাৰণে। তাৰপিছত সোমাই এটা নেচাৰেল এনভাইৰনমেণ্ট, সকলোফালে গছ গছনি, সেইটো আমি দেখিলোঁ। লগতে আমি টিকেট কাউণ্টাৰত অনলাইন টিকেট বুকিং কৰিলোঁ, যাৰ প্ৰাইচ হয় এডাল্টৰ কাৰণে 55 ৰুপিজ আৰু চিলড্ৰেন ল'ৰা ছোৱালী 3 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীবোৰ ফ্ৰী আৰু 3 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে আপোনাৰ 11 টকাকৈ 11। চ' তেনেকৈ আমি সেইখিনি কৰি পেলাই আমি আগুৱাই গ'লোঁ। গৈ পেলাই তাতে আমি এনেকৈ জিৰাফ দেখিলোঁ, ল'ৰাটোৱে খুব ভাল পালে, দুটাকৈ জিৰাফ আছিল তাত। তাৰপিছত এনেকৈ এলিগেটৰ্ছ দেখিলোঁ, চাই খুব ভাল লাগিলে। লগতে আমি অকণ ৰেষ্ট ল'লোঁ তাতে, ৰেষ্ট লৈ তাতে জুচ অলপ খালোঁ, ৱাটাৰমেলন জুচ ল'লোঁ। তাৰপিছত তেনেকৈ আমি আগুৱাই গ'লোঁ, বাকীবোৰ এনিমেলছ আৰু বাৰ্ডছ যিবোৰ মানে চাবলৈ আমি আগুৱাই গ'লোঁ। আজি অকণমান গৰম আছিলে, গৰম যদিও তাত ভিতৰত নেচাৰেল এনভাইৰনমেণ্ট এটা আছে, প্ৰাকৃতিক সৌন্দৰ্য এটা আছে, সেইটো কাৰণে এটা বতাহ ধুনীয়াকৈ মাৰি আছিলে, যিটো বতাহৰ কাৰণে খোজকাঢ়িলেও আমি ইমান এটা অসুবিধা পোৱা নাই। আৰু ইয়াত আপোনালোকে টিকেট কাউণ্টাৰ পাব, য'ত আপুনি টিকেট কাটিব পাৰিব বেটাৰী অপাৰেটেড ভেহিকলছৰ কাৰণে। এনেকৈ গাড়ী পাব আপোনালোকে, চ' এই গাড়ী বুক কৰি ল'ব পাৰে গোটেই পৰিয়ালৰ কাৰণে, যাৰ খোজ কঢ়াৰ অসুবিধা পায় বা পৰিয়ালটো ডাঙৰ হয়, এনেকৈ বেটাৰী অপাৰেটেড ভেহিকলছ আপোনালোকে বুক কৰি ল'ব পাৰিব সেই টিকেট কাউণ্টাৰত। তেনেকৈ আগুৱাই যাব পাৰিব। আৰু এই গাড়ীখন আপোনাৰ পইণ্টত ৰখি যায়, এটা পইণ্টত ৰখি আপোনালোক নামি পেলাই সেই জেগাডোখৰ যিখিনি আপোনাৰ এনিমেলছ বা বাৰ্ডছ আছে সেইখিনি আপোনালোকে চাই পেলাই আকৌ তাৰপৰা সেইটো পইণ্টৰ পৰা আৰু এটা বেলেগ ভেহিকেল আহিব, সেই ভেহিকেলটো আপোনাক পিক আপ কৰি তাৰ নেক্সট পইণ্টত লৈ যাব। চ' আমি এনেকৈ আগুৱাই গ'লোঁ, গৈ এইবোৰ দেখিছে, ইমান ধুনীয়া লাগিছে, দৃশ্যটো খুব ধুনীয়া। তাত ধুনীয়াকৈ ৰৈ পেলাই আপুনি চাই থাকিলে কিবা এটা মনটো বহুত শান্তি যেন পোৱা যায়। বেয়াও লাগে তেনেকৈ কেজৰ ভিতৰত আবদ্ধ হৈ থকা দেখি, কিন্তু কি কৰিব, তেওঁলোক তেনেকৈয়ে থাকি আহিছে আৰু সেইটোৱে তেওঁলোকৰ হেবিটেট। খোৱা বোৱাবোৰ পানীবোৰ সময়মতে পালে সেইখিনি বহুত বাৰু। যেনেকৈ আমি লিওপাৰ্ডছবোৰ দেখিলোঁ, ব্লেক পেন্থাৰ দেখিলোঁ, বহুতো এনিমেলছ আমি এইবাৰ দেখা পালোঁ তাত, আৰু ভাল স্বাস্থ্যত আমি দেখা পালোঁ এনিমেলছবোৰ, সেইকাৰণে মনটো ভাল লাগিছে। ৰাইনো দেখিলোঁ, অষ্ট্ৰিচ দুটাকৈ আছিলে। চ' সকলো এনিমেলছ দুটাকৈ তাত ৰাখিছে, যাতে তেওঁলোকে অলপ লগৰী এটা পাওক, অকলশৰীয়া অনুভৱ নকৰক যাতে, যদিও তেওঁলোকে টাউনৰ মাজত এনেকৈ আছে, কিন্তু এটা নেচাৰ ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট এটা তেওঁলোকক দিয়া গৈছে, যাতে তেওঁলোকৰো অলপ মনটো ভাল লাগক। এনেকৈ হোৱাইট ডিয়াৰ আমি দেখা পালোঁ তাতে, বহুত আছিলে। কিছুমান ডিয়াৰ্ছ আপোনাৰ হৰিণা আপোনাৰ মানুহৰ মাজতে বাহিৰলৈ ওলাই গৈছিলে, ওলাই মানুহৰ মাজতে ঘূৰি ফুৰিছে। চ' সেইবোৰ চাই খুব ভাল লাগিলে। আমি মাজতে ৰেষ্টিং পইণ্টত ৰখিলোঁ, অলপ জুচ খালোঁ, খাই মেলি অলপ ৰেষ্ট ল'লোঁ, যিহেতু বতৰটো বিৰাট গৰম আছিল। তেনেকৈ আমি দিনটো পাৰ কৰিলোঁ, খুব ভাল লাগিল। ধন্যবাদ।